হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 আমচোৰ দাদাগিৰি নচলিব 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 আমচোৰ দাদাগিৰি নচলিব 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 আমচোৰ দাদাগিৰি নচলিব 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 খেদৈ খেদ খেদৈ খেদ খেদৈ খেদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ চৰকাৰী চাকৰি আক্ৰমণ নচলিব 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 অসমীয়া জাতিৰ ধন্যবাদ জনাইছোঁ যে তেখেতে যি পদক্ষেপ গ্ৰহণ কৰিছে অসমৰ ভূমি আজি অসমীয়া খিলঞ্জীয়া জাতিক ৰক্ষা কৰাৰ স্বাৰ্থত 8 তাৰিখত অবৈধভাৱে দখল কৰা এই যিবিলাক বাংলাদেশী মিয়া এই মিয়াবিলাকে দখল কৰা মাটি আজি তাৰিখত তেওঁলোকক উচ্ছেদ কৰি আজি প্ৰায় 1,20,000 বিঘা মাটি তেওঁলোকে আজিলৈকে মুক্ত কৰিছে। এই মিয়াসকলে কোনোদিন অসমীয়া বুলি নকয়, তেওঁলোকে কয় আমি আসাম মিয়া বুলি কয়। আমি ভাবোঁ যে তেওঁলোকে অসমীয়া কিছু নহয়, তেওঁলোকৰ পেটত বহুত বেয়া ভাৱ আছে, সদায় আসাম মিয়া বুলি কয়। এইবিলাকৰ ইয়াৰ পৰা খেদি তেওঁলোকক বাংলাদেশৰ বৰ্ডাৰ পাৰ কৰাই দিব লাগে, কাৰণ তেওঁলোকে অসমৰ আজি তাৰিখত খিলঞ্জীয়াৰ ভূমি আজি তাৰিখত দখল কৰিছে, আমাৰ সত্ৰ দখল কৰিছে, আমাৰ নামঘৰৰ মাতভূমি দখল কৰিছে, আৰু পালে পালে ল'ৰা ছোৱালী জন্ম দিব, থাকিবলৈ জেগা নাই, তেওঁলোকে মাটি বাৰী অসমত দখল কৰিব। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিধৰণে আজি এই পদক্ষেপ লৈছে, আমি সমগ্ৰ অসমবাসীৰ হৈ আমি সকলোৱে আজি সুস্থ শৰীৰে তেখেতক আমি ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আমি সমগ্ৰ তেখেতৰ লগত আছোঁ। অসমখন বাংলাদেশী মুক্ত কৰক আৰু অসমীয়া জাতিক সুৰক্ষা দিয়ক, ভৱিষ্যত সুৰক্ষিত কৰক। অসমৰ 80 লাখ বিঘাতকৈ অধিক মাটি অসমত বাংলাদেশী মূলৰ মুছলমানসকলে বেদখল কৰিছে। তাৰ ভিতৰত আমাৰ সত্ৰৰ মাটি আছে, তাৰ ভিতৰত আমাৰ বনাঞ্চলৰ মাটি আছে, তাৰ ভিতৰত আমাৰ খিলঞ্জীয়া মানুহৰ চাবেক অধিকাৰত থকা বিজিআই মাটি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অতি উচিত আৰু শক্তিশালী সময়সূচীত পদক্ষেপ লৈ অতি কম সময়ৰ ভিতৰতে প্ৰায় 1,20,000 এনেকুৱা মাটি বেদখল কৰিছে। তেখেতে সত্ৰৰ যিটো মাটি বেদখল, ধৰ্মস্থানৰ মাটি বেদখল, সেই সম্পৰ্কত প্ৰতিবেদন দিবৰ বাবে, অনুসন্ধান কৰিবৰ বাবে সত্ৰ আয়োগ গঠন কৰি দিছে 4জনীয়া সদস্যই। আমি এইবিলাকক সমৰ্থন জনাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাংলাদেশী মুছলমানৰ বেদখলৰ বিৰুদ্ধে যি ব্যৱস্থা লৈছে, 1,20,000 মাটি তেখেতে যি বেদখল উচ্ছেদ কৰিছে, তাক আমি হৃদয়ৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সুস্বাস্থ্য, সুদীৰ্ঘ জীৱন পাওক, অধিক কৰ্মতৎপৰতা লাভ কৰক, যাতে অসমখন ৰক্ষা কৰিবলৈ ভৱিষ্যত দিনত তেখেতে এনেকুৱা ধৰণৰ আৰু অধিক কাৰ্যসূচী ল'ব পাৰে। আজি আমি যোৰহাটতো ব্যাপক হাৰত ৰাইজ ওলাই আহিছে, ইয়াত কেৱল ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মী নাই, ৰাইজ আহিছে, জাতীয়তাবাদী সংগঠনৰ মানুহ আহিছে, সকলোৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যি আজি অবৈধ ভূমি বেদখলৰ বিৰুদ্ধে যি উচ্ছেদ অভিযান চলাইছে, তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু আমি এনেকুৱা এজন মুখ্যমন্ত্ৰী পাইছোঁ যি সম্পূৰ্ণ লবিৰ বিৰুদ্ধে যুঁজ দিছে, এই সাহসেৰে উচ্ছেদ অভিযান চলাবলৈ তেওঁ সক্ষম হৈছে। গতিকে এই যি উচ্ছেদ প্ৰত্যেকজন অসমীয়াৰ বাবে ন্যায়, আৰু এই যি উচ্ছেদ প্ৰত্যেকজন খিলঞ্জীয়া ভূমিপুত্ৰৰ বাবে ন্যায়, আৰু এইখন অসম আমাৰ, ইয়াত কোনো বিশেষ সম্বন্ধৰ ব্যক্তিৰ দপ্তৰণি নচলিব। গতিকে তেওঁ যি উচ্ছেদ অভিযান চলাইছে, তেওঁৰ লগত আমি আমাৰ পূৰ্ণ সমৰ্থনেৰে প্ৰত্যেকজন অসমীয়া, প্ৰত্যেকজন যোৰহাটবাসী ৰাইজ যিদৰে ওলাইছে, আপোনালোকে দেখিছে যিহেতু জাতীয় সংগঠন ওলাইছে, প্ৰত্যেকজন যোৰহাটবাসী, প্ৰত্যেকজন অসমবাসী ৰাইজ তেওঁৰ লগত আছে। এই উচ্ছেদ হৈছে অৱতৰৰ প্ৰত্যেকজন খিলঞ্জীয়া ভূমিপুত্ৰ তেওঁৰ লগত আছে। ধন্যবাদ। এই উচ্ছেদৰ ক্ষেত্ৰত কিন্তু অখিল গগৈকে ধৰি একাংশই বিৰোধিতা কৰা দেখিব। তেওঁলোকে ৰাজনীতি কৰিছে। ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও অসমখনক লৈ ৰাজনীতি নকৰে, কিন্তু অখিল গগৈ ডাঙৰীয়াই বিশেষ সম্পাদনালৈ লৈ ৰাজনীতি কৰিছে, আৰু সেই ৰাজনীতি কেতিয়াও অসমবাসী ৰাইজে কেতিয়াও সমৰ্থন নকৰে। মই এটাই কৈছোঁ, এই অসমখন আমাৰ, ইয়াত কোনো বিশেষ সম্ভাৱনা লৈ যদি কোনোবাই ৰাজনীতি কৰে, অখিল গগৈ হওক, যোনে কওক, কংগ্ৰেছ দলে হওক, অসমীয়া ৰাইজে তাৰ ক্ষেত্ৰত কিন্তু কেতিয়াও ক্ষমা নকৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।